হেল্ল' বন্ধুসকল, আজি আমি এক্সপ্লেইন কৰিম এমাজন প্ৰাইমত থকা ছুপাৰনেচাৰেল ৰিলিজিয়াছ একশ্যন হৰৰ মুভি কুদৰত মুভিখনৰ ওপৰত। 2022 চনত ৰিলিজ কৰা কুদৰত মুভিখনক ডাইৰেক্ট কৰিছিলে মিষ্টাৰ চাৰ্লছ গজালিয়ে। কুদৰত মুভিখনৰ কাৰণে মই মিষ্টাৰ গজালি ছাৰক স্পেচিয়েল থেংকছ ক'ব বিচাৰোঁ, কাৰণ মুভিখনৰ ষ্টৰী বহুত সুন্দৰকৈ দেখুওৱাৰ লগতে বহুত কেইটা চিন হৰৰ ফেনৰ কাৰণে হিডেন জেম বুলি ক'ব পৰা যায়। আৰু মুভিখনত যিমান কেইটা সৰু ল'ৰা ছোৱালীয়ে অভিনয় কৰিছে তেওঁলোকৰ এক্টিং বহুত বেছি উন্নত মানৰ বুলি ক'ব পাৰি। মুভিখনৰ IMDb ৰেটিং 6.3 আউট অফ 10 ষ্টাৰ 2022 চনৰ পৰা বৰ্তমানলৈকে হৈ আছে। মুভিখনত আমাক আছুৱালা নামৰ পাৱাৰফুল জিনৰ কথা দেখুওৱা হৈছে আৰু এই জিনৰ কথা আমি মুভিৰ লাষ্টত ডিছকাছ কৰিম। আৰু আপোনালোকে এইখন মুভি চাই বহুত বেছি ভাল পাব। তেতিয়াহ'লে বলক আমি মুভিৰ এক্সপ্লেনেশ্যনৰ ফালে আগবাঢ়োঁ। মুভিৰ ষ্টাৰ্টিঙত আমি কুদৰত নামৰ পাৱাৰফুল প্ৰিষ্ট এজনক দেখা পাওঁ আৰু তেওঁ নিজৰ ল'ৰা আলিফক পজেশ্যনৰ পৰা আঁতৰাবৰ কাৰণে প্ৰাৰ্থনা কৰি আছিলে আৰু আলিফক এজন মষ্ট পাৱাৰফুল আছুৱালা নামৰ জিনে কবলত কৰি লৈছিলে। এতিয়া কুদৰতে বহুত চেষ্টা কৰি আছিলে যে সেই জিনৰ পৰা নিজৰ ল'ৰাক মুক্তি দিয়াবৰ কাৰণে, কিন্তু বাৰে বাৰে কুদৰত বিফল হৈ আছিলে। আৰু ইয়াতে আমি এটা কথা গম পাওঁ যে সেই জিন কুদৰতৰ ওপৰত বহুত বেছি ক্ৰোধত আছিলে, যে নিজৰ পাৰ্চনেল গ্ৰেজ ওলাবৰ কাৰণে তেওঁৰ ল'ৰাক পজেষ্ট কৰি লৈছিলে। আৰু সেই জিনে শয়তানক সাক্ষী ৰাখি কয় যে কুদৰতে কৰা পাপৰ ফল তেওঁৰ ল'ৰা আলিফক দিব। ইয়াৰ পিছতে আমি আলিফক বতাহত উৰি থকা দেখা পাওঁ আৰু ইয়াৰ পিছতে সেই জিনে আলিফক নিৰ্মমভাৱে হত্যা কৰি দিয়ে। এজন দেউতাকৰ কাৰণে নিজৰ ল'ৰাক চকুৰ ওচৰতে মৃত্যুৰ মুখত দেখাত কেনেকুৱা ফিল হ'ব পাৰে সেয়া আমি অনুমান কৰিব পাৰিছোঁ। মুভিৰ চিন চিফ্ট হয় আৰু আমি সকলোৱে কুদৰতক জেলত দেখা পাওঁ। তেওঁক 3 বছৰৰ কাৰণে জেলত নিজৰ ল'ৰাৰ মাৰ্ডাৰ কৰাৰ ব্লেমত বন্দী কৰি ৰাখিছিলে। আৰু সেই সময়ত কুদৰতে নিজৰ ৱাইফ আৰু ল'ৰাৰ ফটো চাই বহুত দুখ কৰে, কাৰণ ৱাইফক বহুত আগতে কুদৰতে হেৰুৱাই দিছিলে আৰু এতিয়া নিজৰ ল'ৰাকো হেৰুৱাই দিলে। আৰু নিজৰ ল'ৰাৰ মৃত্যুৰ পিছত তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা বন্ধ কৰি দিছিলে। আৰু সেই জেলতে আমি এজন বৃদ্ধ মানুহক দেখা পাওঁ, যোনে তেওঁক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি ক্ষমা বিচাৰিব কৈ আছিলে, যাতে আহি থকা দিনবোৰ কুদৰতৰ কাৰণে সুখময় হওক। আমি ইয়াতে এটা কথা গম পাইছো যে আজি কুদৰতক সেই জেলৰ পৰা ৰিলিজ কৰিব লৈছিলে, কিন্তু কথাৰ মাজতে জেলত এজন পুলিচ ৱাৰ্ডেন আহে আৰু কুদৰতক টানি লৈ গৈ তাক মাৰিবলৈ ধৰে। সেই পুলিচজন জিনৰ পজেশ্যনত থাকি কুদৰতক বিচাৰি তাক মাৰিব আহিছিলে আৰু লাষ্টত কুদৰতৰ ডিঙিত চেইন লগাই মাৰিবলৈ ধৰে আৰু সেই ৱাৰ্ডেনক পজেছ কৰিছিলে আছুৱালা জিনে। আৰু এইফালে সেই বৃদ্ধ মানুহজনে হেল্পৰ কাৰণে বেলেগ পুলিচক মাতে আৰু তেওঁলোক সকলোৱে মিলি সেই পজেষ্ট ৱাৰ্ডেনজনক ৰখাবলৈ সফল হয়। কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈ গৈছিলে, কাৰণ কুদৰতৰ চৌল বৰজাক নামৰ প্লেচত গুচি গৈছিলে। আৰু পবিত্ৰ বৰজাকৰ বিষয়ে ক'ব গ'লে ইছলাম ধৰ্মৰ মতে মানুহৰ মৃত্যুৰ পিছত আৰু কায়ামতৰ আগত আত্মাই থকা 2 ধৰণৰ স্থানৰ নাম, আৰু এই স্থানত আত্মাই জীৱনৰ পাপ পুণ্যৰ অনুসৰি যন্ত্ৰণা বা শান্তিত থাকিব পাৰে। আনফালে কুদৰতে বৰজাকত নিজক পাই আচৰিত হয় আৰু সেই পবিত্ৰ ঠাইত নামাজ পঢ়ি নিজৰ ভুল ভগৱানৰ ওচৰত ক্ষমা খোজে। আৰু ছাৰপ্ৰাইজিংলি আমি দেখা পাওঁ যে কুদৰত বৰজাকৰ পৰা এই সংসাৰত উভতি আহিছে, মানে কুদৰত এতিয়ালৈকে মৰা নাছিলে। নেক্সট চিনত কুদৰতক আমি তেওঁৰ উস্তাদক লগ কৰিবলৈ আৰু নিজৰ মনত চলি থকা কুৱেশ্যন আৰু অশান্তিৰ কাৰণ জানিবৰ কাৰণে পেচেণ্ট্ৰে নামৰ গাঁৱত গৈ দিয়ে। বাৰু আমি কুদৰতৰ তাত এটা স্পেচিয়েল পাৱাৰ থকা বুলি গম পাওঁ। তেওঁ নৰ্মেল ঘষ্টক বহুত ইজিলি দেখা পাইছিলে আৰু সেয়ে গাঁওখনত আহি থকাৰ সময়ত বাছত এজনী সৰু ছোৱালীৰ ওচৰত এগৰাকী ঘোষ্ট বহি থাকে আৰু তাকে দেখা পাই সৰু ছোৱালীজনীয়ে বহুত কান্দিবলৈ ধৰে। আৰু এইবোৰ কুদৰতে দেখা পায়ো একো কৰা নাছিলে আৰু তেওঁক দেখা পাই এনেকুৱা লাগি আছিল যে কুদৰতৰ কনফিডেন্ট লেভেল বহুত বেছি কমি গৈছে। ইয়াৰ পিছতে আমি কুদৰতক দেখা পাওঁ, যোনে গাঁওখনত অলৰেডি প্ৰৱেশ কৰিছে। চাৰিওফালৰ পৰা পাহাৰেৰে ঘেৰি ধৰা দুৰ্গম ঠাই, পৰিৱেশ এনেকুৱা যেন গোটেই সৌন্দৰ্য একে ঠাইতে সংলগ্ন ভগৱানে কৰি ৰাখিছে। কিন্তু সেই গাঁওখনত বহুত ধৰণৰ অঘটন হোৱা ষ্টাৰ্ট হৈ আছিলে, যোনবোৰ কথা কুদৰতে বৰ্তমানলৈকে গম পোৱা নাছিলে। কুদৰতে গাঁওখনত নামি জিহান নামৰ ছোৱালী এজনীৰ ঘৰত থিয় হৈ থকা আমি দেখা পাওঁ আৰু জিহানৰ কষ্টৰ চিঞৰ শুনি তেওঁ ভালদৰে গম পাইছিলে যে তাই অশুভ আত্মাৰ কবলত আবদ্ধ হৈ আছে। কিন্তু কুদৰতৰ নিজৰ ফেইথ আৰু কনফিডেন্ট বহুত কম হৈ থকাত তেওঁ জিহানৰ অৱস্থা দেখা পায়ো একো নকৰাকৈ তাৰ পৰা গুচি যায়গৈ। আৰু ইয়াতে আমি গম পাওঁ যে কুদৰতে নিজৰ কনফিডেন্ট কিমান ল' কৰি লৈছিলে। বাৰু
জিহানৰ কণ্ডিশ্যন চাই গাঁৱৰ বহুত কেইজন মানুহে প্ৰে কৰিবৰ কাৰণে তাঁতিৰ ঘৰত আহে আৰু ইয়াতে আমি ইয়াছমিনক দেখা পাওঁ। তেওঁ তাঁতিৰ ওচৰত গৈ জিহানৰ কথা সোধে আৰু আমি তাঁতিৰ পৰা গম পাওঁ যে জিহানে খোৱা এৰি দিছে আৰু যেতিয়া তাইৰ গাত জিন আহে তাইক অকলে চম্ভালা বহুত বেছি দিগদাৰ হৈ পৰে আৰু এজনী মাকৰ কাৰণে সঁচাকৈ এই ধৰণৰ কথা বহুত কষ্টকৰ আছিলে। এইবোৰ কথা শুনি ইয়াছমিনে সান্তনা দিয়ে আৰু নিজৰ ফাইনেন্সিয়েল কথাটো কয় আৰু তাঁতিক দিবলগীয়া পইচা বৰ্তমান ইয়াছমিনে দিব নোৱাৰা বুলি কয় আৰু তেওঁলোকৰ কথাত আমি গম পাওঁ যে সেই গাঁওখনত বৰ্তমান কোনো ধৰণৰ খেতি নোহোৱা হৈছে আৰু ডে বাই ডে গাঁৱত থকা মানুহৰ ফাইনেন্সিয়েল কণ্ডিশ্যনৰ লগত খাবৰ কাৰণেও অভাৱ হ'ব ধৰি আছিলে। আৰু দুয়োৰে কথাৰ মাজত আমি দেখা পাওঁ যে জিহানে বহুত চিঞৰিব ধৰিছে আৰু চবৰ চকুৰ ওচৰতে নিজৰ মূৰ ফ্ল'ৰত মৰিয়াই নিজকে অৱশেষত মাৰি পেলায়। আৰু এটা কথা, জিহানক যোন জিনে পজেষ্ট কৰিছিলে সেই জিনৰ স্পেচিয়েলিটি এইটো আছিল যে সৰু ল'ৰা ছোৱালীক পজেষ্ট কৰি ছুইচাইড কৰিবৰ কাৰণে প্ৰভোক কৰি থাকে যাতে তেওঁলোকৰ চৌল হাৰ্ভেষ্টিং কৰিব পাৰে। ইয়াৰ পিছতে চিন শিফ্ট হয় আৰু কুদৰতে নিজৰ উস্তাদক লগ কৰিব যায় যাতে তেওঁ বিমূৰত থকা সকলোবোৰ কথা বুজিব পাৰে। কিন্তু আমি দেখা পাওঁ যে সেই গাঁৱত সোমোৱাৰ লগে লগে কেইজনমান মানুহে কুদৰতক ৰখাই দিছে আৰু ইয়াত এটা ৰুল আছিলে যে বাহিৰৰ মানুহ সেইখন গাঁৱত সোমাবলৈ নোৱাৰে। কিন্তু আমি সেই ঠাইতে আৰু এজন প্ৰিষ্ট জাফৰক দেখা পাওঁ আৰু তেওঁ এজন মানুহক পজেশ্যনৰ পৰা মুক্ত কৰাইছিলে। জাফৰে কুদৰতক দেখা পাই বহুত বেছি হেপ্পী হয় কাৰণ জাফৰৰ লগৰ হিচাপে কুদৰত তেওঁৰ পঢ়া টাইমৰ ভাল ফ্ৰেণ্ড হয় আৰু উস্তাদৰ কাৰণেও তেওঁৰ বেষ্ট ষ্টুডেণ্ট এওঁলোক দুজনেই আছিলে। ইয়াৰ পিছতে জাফৰে কুদৰতক উস্তাদৰ ওচৰত লৈ যায় আৰু আমি উস্তাদক দেখা পাওঁ আৰু তেওঁ এক ধৰণৰ অজানি বেমাৰত ভুগি কোমাত আছিলে আৰু জাফৰৰ পৰা গম পাওঁ যে উস্তাদে কুদৰতক লৈ বহুত প্ৰাউড কৰিছিলে কিন্তু নিজৰ ল'ৰাক বচাব নোৱাৰাৰ খবৰ পাই উস্তাদে খোৱা বোৱা এৰি দিয়ে আৰু হঠাৎ এদিন বেমাৰত পৰি গৈছিলে আৰু উস্তাদৰ বেমাৰৰ পৰিস্থিতিয়ে গাঁৱত বহুত ধৰণৰ পেৰানৰ্মেল এক্টিভিটি হ'ব ধৰিছিলে আৰু সেইকাৰণে এই গাঁওখনত খেতি বাতি আৰু বেলেগ ধৰণৰ উন্নতি একো হোৱা নাছিলে আৰু সেয়েহে গাঁৱৰ মানুহক বচাবৰ কাৰণে জাফৰে উস্তাদৰ দায়িত্ব লৈ লৈছিলে। সেই সময়তে জাফৰৰ ওচৰত তেওঁৰ এছিষ্টেণ্ট আহি কাৰোবাক এক্সৰচিজম কৰিব ওলাই পৰে আৰু যোৱাৰ আগত জাফৰে কুদৰতে কৰা পাপৰ কথা সোধে যাৰ কাৰণে তেওঁ আলিফক বচাব পৰা নাছিলে আৰু কথাষাৰ সুধি তেওঁ তাৰ পৰা গুচি যায় আৰু আমি কুদৰতক নটিচ কৰোঁ এইষাৰ কথাৰ শুনাৰ লগে লগে তেওঁ বহুত বেছি আপছেট হৈ গৈছিলে। বাৰু সেইখন গাঁৱতে আমি এতিয়া ইয়াছমিনৰ ল'ৰা আলিফক দেখা পাওঁ আৰু আলিফ বৰ্তমান ফিজিকেলি হেণ্ডিকেপ আছিলে। তাৰ এটা এক্সিডেণ্ট হৈছিলে আৰু সি তেতিয়াৰ পৰা পেৰালাইচিছ অৱস্থাত আছিলে আৰু আমি এটা কথা গম পাওঁ যে ইয়াছমিনৰ লগত বৰ্তমান আলিফ আৰু তেওঁৰ ছোৱালী আশা লগত থাকে। ইয়াছমিনৰ হাজবেণ্ড বহুত আগতে মাৰা গৈছিলে। ইয়াৰ পিছত আমি আশাক দেখা পাওঁ। ইয়াছমিনে আশাক ঘৰত লেটকে অহাৰ কাৰণে কথা শুনাব ধৰে আৰু সেই সময়তে আমি নটিচ কৰোঁ যে আলিফে ৱাৰ্ড্ৰপৰ ভিতৰত কাৰোবাৰ লগত কথা পাতি আছে আৰু মাকে সোধাত কয় যে সি নিজৰ দেউতাকৰ লগত কথা পাতি আছে আৰু বৰ্তমান সি এতিয়া দেউতাকৰ লগত খেলিব বিচাৰে আৰু তাক যাতে কোনেও এতিয়া দিগদাৰি নিদিয়ে। সেই সময়তে ইয়াছমিন আৰু আশা পাষ্টৰ কথা লৈ পেলাই কিছুমান কথা পাতি আছিলে যাৰ ফলত দুয়োৰে মাজত অকমান তৰ্কাতৰ্কি হয়। কিন্তু সেই সময়তে আমি আলিফৰ চিঞৰা মাত শুনা পাওঁ। দুয়োজনে চেক কৰিব গৈ দেখা পায় যে ৱাৰ্ড্ৰপৰ ওচৰত সি পৰি আছে আৰু আলিফৰ অতিপাত জ্বৰ উঠিছে। নেক্সট মৰ্ণিং আলিফ সাৰ পাই নিজৰ ৱাৰ্ড্ৰপৰ কথা সোধে আৰু মাকক খং কৰি খোৱা বস্তুবোৰ পেলাই দিয়ে আৰু লগতে একেৰাহে ৱাৰ্ড্ৰপ ৰখা ঠাইত চাবলৈ ধৰে যেন তাৰ বহুত বেছি খং উঠি আছে। বাৰু এইবোৰ হোৱাৰ পিছত মাক নথকাৰ অৱস্থাত আলিফ ষ্ট'ৰ ৰুমত যায় য'ত ৱাৰ্ড্ৰপ থোৱা আছিলে আৰু নিজৰ দেউতাকক বিচাৰিবলৈ ধৰে। কিন্তু এইবাৰ আলিফ সম্পূৰ্ণৰূপে পজেষ্ট হৈ যায়গৈ আৰু আনফালে ইয়াছমিনে আলিফক সকলো জাগাতে বিচাৰে আৰু বিচাৰি এটা টাইমত ষ্ট'ৰ ৰুম পাইগৈ আৰু ষ্ট'ৰ ৰুমৰ পৰা আলিফে মাকক বহুত মৰমত মাতে আৰু পজেশ্যনৰ অৱস্থাত মাকক মাৰিবলৈ ট্ৰাই কৰে কিন্তু সামহাও তেওঁ বাচি যায় আৰু ষ্ট'ৰ ৰুম লক কৰি আশাক চাবলৈ দি যায় যাতে কোনো পধ্যে আলিফ ষ্ট'ৰ ৰুমৰ পৰা বাহিৰত ওলাব নোৱাৰে আৰু মাকক এনেকে ভয় খাই যোৱা দেখি আশা বহুত বেছি ভয় খাই পৰিছিলে আৰু আশাই বুজি পোৱা নাছিলে যে তাই বৰ্তমান কি কৰিব আৰু আনফালে কুদৰতে প্ৰে কৰি থকা অৱস্থাত ফিল কৰে যে কাইণ্ড অফ নেগেটিভ এনাৰ্জি এটা আগবাঢ়ি আহি আছে। আমি অকমান দেৰি পিছতে ইয়াছমিনক দেখা পাওঁ আৰু তেওঁ নিজৰ ল'ৰাৰ অৱস্থাৰ কাৰণে কাকুতি মিনতি কৰে আৰু আলিফক বচাবৰ কাৰণে কুদৰতক ৰিকুৱেষ্ট কৰে
কিন্তু বন্ধুসকল যোনটো জিনে আলিফক পজেষ্ট কৰিছিলে সি বহুত বেছি মেনিপুলেশ্যনৰ অধিকাৰী আছিলে মিছা কথা মিছা ছবি দেখুৱাই মানুহক মাৰি পেলাবলৈ বা সুইচাইড কৰিবলৈ প্ৰেৰিত কৰিছিলে আৰু এতিয়া সেইটো হ'বই গৈছিলে আমি দেখা পাওঁ যে আলিফে আশাক মেনিপুলেট কৰাই ষ্ট'ৰ ৰুমৰ তলা ভঙাই দিয়ে আৰু তাইক নিজৰ ওচৰত আহিবলৈ কয় আৰু আশা ষ্ট'ৰৰ ভিতৰত অহাৰ লগে লগে সেই জিনে তাইৰ ফেমিলি মেম্বাৰক দেখুৱায় আৰু তাত তাইৰ দেউতাকক দেখুৱায় যোনে চবৰ লগতে আশাৰ বাৰ্থডে চেলিব্ৰেট কৰি আছিলে হঠাৎ নিজৰ দেউতাকক দেখা পাই আশা বহুত বেছি হেপী হৈ আছিলে আৰু চবে মিলি কেক কাটিবলৈ লয় বাট কেক কাটিব লওঁতে তাইৰ হাতত এক্সট্ৰিম পেইন হ'ব ষ্টাৰ্ট কৰে আৰু আমি দেখা পাওঁ যে যিমান ডিপ তাই কেক কাটি আছিলে সিমান ডিপ তাইৰ হাতত কাট লাগি আছিলে মানে সেই জিনে আশাক কৃত্ৰিম ছবি দেখুৱাই তাইক মাৰি পেলোৱাৰ প্লেন কৰি আছিলে সেই সময়তে কুদৰত আৰু ইয়াসমিন আহি পায় আশাক সেই অৱস্থাৰ পৰা বচাই লোৱাৰ লগতে আলিফক সেই ডিমনৰ পজেশ্যনৰ পৰা মুক্ত কৰাই লয় বাট সেই ডিমন যোৱাৰ আগতে এটা সতৰ্কবাণী দি যায় আৰু কয় যে তাতকৈও পাৱাৰফুল জিন কুদৰতৰ কাৰণে আহি আছে মানে কুদৰতৰ কাৰণে সিচুৱেশ্যন আগতকৈ আৰু বেছি টাফ হ'ব গৈ আছিলে আৰু ইয়াৰ পিছতে আমি দেখা পাওঁ যে আছুৱালা জিন কুদৰতক বিচাৰি আহি পায় আৰু তেওঁক হৰ্ণ কৰা ষ্টাৰ্ট কৰে আৰু কুদৰতে নিজৰ ল'ৰা আলিফক সাডেনলি দেখা পাই শ্বকড হৈ যায় আৰু পাহাৰৰ পৰা পৰি যায় আৰু অইনফালে ইয়াসমিনৰ ঘৰত পাৱাৰফুল পেৰানৰ্মেল এক্টিভিটি ষ্টাৰ্ট হৈ গৈছিলে আৰু আলিফ এইবাৰ আকৌ পজেশ্যনৰ অৱস্থাত গুচি গৈছিলে আৰু তাক এইবাৰ পজেষ্ট কৰিছিলে আছুৱালাই ইয়াৰ পিছত আমি কুদৰতক দেখা পাওঁ তেওঁ পাহাৰৰ পৰা পৰাৰ পিছতো নিজকে সম্ভালি ইয়াসমিনৰ ঘৰলৈকে গৈ দিয়ে যাতে আলিফক সেই পজিশ্যনৰ পৰা বচাব পাৰে বাট লাকিলি কুদৰত পোৱাৰ আগতে জাফৰৰ টিম আলিফক লৈ তাৰ পৰা যাবলৈ ধৰে বাট মাজতে কুদৰতে জাফৰক ৰখাই দিয়ে আৰু কয় যে আলিফক আছুৱালাই পজেষ্ট কৰিছে আৰু তাক কুদৰতে বচাব বিচাৰিছে বাট এইবাৰ জাফৰে কোনো ধৰণৰ হেল্প কুদৰতৰ পৰা ল'ব নিবিচাৰে বৰঞ্চ তেওঁ কৰা পাপৰ কাম আৰু নিজৰ ল'ৰাক বচাব নোৱাৰাৰ কথা শুনাই তাৰ পৰা গুচি যায় আৰু এইবোৰ কথা শুনি কুদৰত বৰ্তমান একো ক'ব বা কৰিব নোৱাৰা অৱস্থাত আছিলে এতিয়া সিন শিফ্ট হয় আৰু মৰ্নিঙত আমি কুদৰতক প্ৰে কৰি থকা দেখা পাওঁ আৰু তেওঁৰ ওচৰত আছাই নিজৰ মনৰ দুখ প্ৰকাশ কৰি আছিলে যে তাইৰ ফেমিলি মেম্বাৰৰ লগত এনেকুৱাই কিয় হৈ আছে আৰু তাই বহুত বেছি ক্লোজ মেম্বাৰকে হেৰুৱাবলগীয়া কিয় হৈ আছে এই কথা শুনি কুদৰতে বহুত ধুনীয়া কথা এষাৰ কয় ভগৱানৰ ওপৰত আৰু তেওঁৰ শক্তিৰ ওপৰত ভৰসা নকৰাটো শয়তানে বিচাৰে আৰু তেনেকুৱা কৰিলে শয়তান সদায় পাৱাৰফুল হয় আৰু সোনকালে মানুহক বেয়া ৰাস্তালৈ লৈ যাব পাৰে আৰু আছাক ভগৱানৰ ওপৰত আৰু কোৰাণ পঢ়ি সদায় প্ৰাৰ্থনা কৰিবলৈ উপদেশ দিয়ে তেওঁলোকৰ কথাৰ মাজত আমি তান্তি আৰু তেওঁৰ হাজবেণ্ডক দেখা পাওঁ আৰু হাজবেণ্ডে কুদৰতক দেখাৰ লগে লগে খঙত ক্ষোভিত হয় আৰু তেওঁক পিটিবলৈ ধৰে আৰু কয় যে জাফৰক পইচা আৰু মাটি নিদিয়াৰ কাৰণে তেওঁৰ ছোৱালী আজি এই সংসাৰত নাই আৰু তেওঁলোক ঠগবাজ আৰু লোভী বুলি ক'বলৈ ধৰে ইয়াতে এটা কথা বুজা গ'ল যে মাটি বা পইচা নিদিলে জাফৰে কোনো ধৰণৰ হেল্প আগবঢ়াই নিদিয়ে আৰু আনফালে তান্তিয়ে গোটেইবোৰ কথা নটিচ কৰি আছিলে আৰু নিজৰ ছোৱালীৰ মৃত্যুৰ দুখ তাই পাহৰিব পৰা নাই আৰু সেই কাৰণে তাই পাহাৰৰ পৰা জঁপিয়াই নিজক মাৰি পেলায় মানে ইয়াতে এটা কথা ক'ব পাৰি যে মানুহৰ খেতি পথাৰ বেয়া হোৱা মানুহক মেনিপুলেট কৰি মাৰি পেলোৱাৰ সব শয়তানৰ হাত আছিলে আৰু আনফালে আমি আলিফক দেখা পাওঁ সি বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ হৈ গৈছে কুদৰতে জাফৰক বিচাৰি ঘৰৰ বাহিৰত বহি থাকে আৰু কুদৰতে এই গোটেইবোৰ কথা জাফৰক সোধপোছ কৰে আৰু জাফৰে এই সব কথা মিছা বুলি কয় আৰু গাঁৱৰ মানুহে এইবোৰ গিফ্ট উইলিংলি দিয়া বুলি পেলাই সি কয় আৰু সেইবাবে তেওঁলোকৰ গিফ্ট সি মানা কৰিব নোৱাৰে আৰু দুইজনৰ তৰ্কাতৰ্কিত জাফৰে নিজৰ এছিষ্টেণ্টক কুদৰতৰ কাপোৰ পেক কৰি ইয়াৰ পৰা পঠিয়াই দিবৰ কাৰণে কয় কাৰণ এনেকুৱা পবিত্ৰ মানুহ এই গাঁৱত কোনো কাম নাই বুলি পেলাই জাফৰে কয় এতিয়া কুদৰতৰ হাতত গাঁওখন এৰি যোৱাৰ বাহিৰে কোনো বেলেগ বিকল্প নাছিলে আৰু আনফালে কুদৰত গাঁওখন এৰি যোৱাৰ আগত নিজৰ উস্তাদক লগ কৰি মাফি খুজি যাবলৈ লয় আৰু তেতিয়াই উস্তাদে ভঙা মাত দি জাফৰৰ আচল কথা কয় আৰু বন্ধুসকল ইয়াতে খোল খায় এটা ৰহস্য কুদৰতে জাফৰক বিচাৰি গৈ দেখা পায় যে সি এটা হিডেন ৰুমত শয়তানৰ ৰিচুৱেল পাৰফৰ্ম কৰি আছিলে আৰু গাঁৱত যিমানবোৰ অঘটন হৈ আছিলে তাত জাফৰ আৰু জিন আছুৱালাৰ হাত আছিলে এতিয়া কুদৰতক দেখা পাই জাফৰে আছুৱালাৰ দাস হ'বৰ কাৰণে কয় লগতে শয়তানে বহুত সা-সম্পত্তি মালিক বনাব আৰু পাৱাৰ প্ৰভাইড কৰিব বুলি পেলাই কয় বা ক'ব পাৰি যে পাৱাৰৰ লগতে তেওঁ গ্ৰীড অফাৰ কৰিছে
কিন্তু এইবাৰ কুদৰত ভগৱানৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখিছিলে আৰু কথাৰ মাজতে নিজৰ শক্তি প্ৰুভ কৰিবৰ কাৰণে দুয়োৰে মাজত কাজিয়া হয় যাৰ ফলত কুদৰতৰ হাতত জাফৰ মাৰা যায় আৰু অইনফালে আমি দেখা পাওঁ যে জিনে নিজৰ ৰূপ চেঞ্জ কৰি আহি ইয়াছমিনৰ বডি পজেষ্ট কৰি লৈছে আৰু ঘৰৰ ভিতৰত আহি আছাক কুদৰতক মাতি দিবৰ কাৰণে কয় যাতে আলিফক ভালদৰে চাই দিব পাৰে আৰু এই গহীন মাতত কুদৰতৰ কাৰণে খং থকাটো আমি ভালদৰে বুজি পাইছো এইফালে আছাই কুদৰতক ঘৰলৈ লৈ আহি পায় বাট এতিয়া ঘৰৰ পৰিৱেশ একেবাৰে নৰ্মেল হৈ থকা নাছিলে এইফালে পজেষ্ট ইয়াছমিনে আলিফক জিয়াই দফনাই দিয়ে আৰু কুদৰতৰ লগত তেওঁৰ ফেইথক লৈ যুঁজিব ধৰে আৰু দুয়োৰে মাজত এক ভয়ানক যুদ্ধ হয় এই যুদ্ধ নৰ্মেল যুদ্ধ নাছিলে এই যুদ্ধ আছিলে ভগৱানৰ ওপৰত ফেইথ আৰু শয়তানৰ গ্ৰীড আৰু ৰিভেঞ্জৰ ওপৰত আৰু এইটো সময়ত যিমানবোৰ একশ্যন চিন দেখুওৱা গৈছিলে সেইটো বহুত বেছি ইউনিক আছিলে এতিয়া নিজৰ ফেইথৰ জোৰত কুদৰতে বৰ্তমানৰ কাৰণে আছুৱালাক হৰুৱাই দিয়ে আৰু নটিচ কৰে যে আলিফ কবৰত আছে আলিফক উলিয়াই ল'ব ধৰোঁতে কুদৰতে নিজৰ ল'ৰা আলিফক দেখা পায় আৰু সি নিজৰ দেউতাকক তাক বচাব নোৱাৰাৰ কথা সোধে আৰু তাৰ লগত যাবলৈ কয় কাৰণ আলিফ নৰকত বহুত বেছি জ্বলি আছিলে আৰু সেই জ্বলন সি একেবাৰে সহ্য কৰিব পৰা নাই আনফালে কুদৰতে ভালদৰে গম পাইছিলে যে এইটো কোন হয় আৰু নিজক চম্ভালি আলিফৰ বডিৰ পৰা আছুৱালাক আঁতৰাই দিয়ে আৰু আছুৱালা যোৱাৰ আগতে এটা সতৰ্কবাণী দি যায় যেতিয়ালৈকে কুদৰতক সি মাৰি নেপেলায় তাৰ পিছা আছুৱালাই কেতিয়াও এৰি নিদিয়ে এতিয়া সকলোবোৰ বস্তু লাহে লাহে নৰ্মেল হৈ গৈছিলে ইয়াৰ পিছতে আমাক মুভিখনৰ 6 মাহৰ পিছৰ চিন দেখুৱায় আৰু বৰ্তমান গাঁওখন বহুত বেছি ভাল হৈ গৈছিলে গোটেই খেতি পথাৰ আগৰ দৰে সুসজ্জিত হৈ গৈছিলে মানুহৰ বেমাৰ আজাৰ নোহোৱা হৈছিলে আৰু কোনো ধৰণৰ নেগেটিভ এন্টিটি বা শয়তান অহা নাছিলে আৰু মোষ্ট ইম্পৰ্টেণ্ট কথা সবে হাঁহিব শিকিছিলে আৰু আনফালে আমি উস্তাদক দেখা পাওঁ তেওঁ এতিয়া সুস্থ হৈ আছে আৰু সেই গাঁৱত ল'ৰা ছোৱালী কেইজনে কুৰাণৰ পাঠ শিকি নিজকে এডুকেট কৰি আছিলে কুদৰতক এটা বাইক উস্তাদে গিফ্ট দিয়ে যাতে তেওঁৰ আপকামিং জাৰ্নি ভাল হয় আৰু লাষ্টত আমি আলিফক দেখা পাওঁ আৰু বৰ্তমান সি নিজৰ ভৰিত থিয় হ'ব ধৰিছে কুদৰত নিজৰ ৰাস্তাৰ ফালে আগবাঢ়ি যায় আৰু মুভিখন ইয়াতে শেষ হয় আৰু মই এইটো জনাওঁ যে কুদৰত 2 মুভিখন অলৰেডি ৰিলিজ হৈ গৈছে আৰু ইয়াৰ IMDb ৰেটিং বৰ্তমান 7.1 আউট অফ 10 ষ্টাৰ হৈ আছে মানে এইখন মুভি আৰু বেছি ইণ্টাৰেষ্টিং হ'ব যোনটো মই সোনকালে মুভিখন এক্সপ্লেইন কৰিম আৰু সঁচা ক'ব গ'লে মোৰ পাৰ্চনেল কিউৰিয়চিটি এইটো হৈ আছে যে কুদৰতে এনেকুৱা কি পাপ কাম কৰিছিলে যাৰ কাৰণে ইমান পাৱাৰফুল জিন তেওঁৰ পিছফালে লাগি আছে বাৰু আৰু এইখনে আছিলে কুদৰত মুভিখনৰ এক্সপ্লেনেশ্যন আই হোপ আপোনালোকক এক্সপ্লেনেশ্যনখন বহুত ভাল লাগিলে প্লিজ মোৰ চেনেলক লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব যাতে মই ভাল মুভিৰ এক্সপ্লেনেশ্যন আপোনাৰ ওচৰত আনি থাকিব পাৰোঁ তেতিয়ালৈকে টেক কেয়াৰ এণ্ড বাই বাই